Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিও সেশন। আমাৰ টপিকটো নাম হৈছে ডিভাইডিং ডেসিমেলস উইথ হান্ড্ৰেডস। তো আমি এটা ডেসিমেলক আন এটা ডেসিমেলৰে ডিভাইড কৰিম। সেই ডেসিমেলটোক আমি একচুৱেলি ইয়াতে হান্ড্ৰেডস বুলি কৈছো, বাট হান্ড্ৰেডস মানে মিনিঙে হৈছে এটা ডেসিমেল নাম্বাৰ হয়। জিৰ'ৰ পিছত তাৰমানে আমাৰ দুটা ডিজিটস থাকিব। তো আমি ভিডিওটো চাম আৰু ষ্টেপ বাই ষ্টেপ শিকিবলৈ চেষ্টা কৰিম। So let us begin. Let's see if we can divide 30.24 divided by 0.42. তো ইয়াতে আমাক উলিয়াব দিছে 30.24 divided by 0.42. এটা টপিকত কি কৈছিলে dividing a decimal by 100. তো এটো হৈ গ'ল আমাৰ এটা ডেসিমেল, এটো হৈ গৈছে আমাৰ এটা ডেসিমেল। সেকেন্ড যোনটো এটো দিছে নাম্বাৰ, এটো এটা ডেসিমেল নাম্বাৰে হয়, বাট এই ডেসিমেল নাম্বাৰটোক আমি কি বুলি কৈছো 100. HONDREDTHS. তো এইটো হান্ড্ৰেডস বুলি কিয় হয় সেইটো কাৰণে প্লেস ভ্যালু টেবলটো মনত ৰাখিলে হ'ল। মই জাস্ট এটা ৰিক্যাপ এটা কৰাইলো। যদি আমি বিনা ডেসিমেল নাম্বাৰ যদি থাকে এটা নাম্বাৰ দিয়া হলে তেনেহলে আমি কি লিখো, তাৰ ওয়ান্স প্লেস ভ্যালুটো আমি লওঁ, তাৰপিছত আমি তাৰ টেন্স প্লেসটো লওঁ, তাৰপিছত তাৰ হান্ড্ৰেডসটো লওঁ, থাউজেণ্ডসটো লওঁ, তেনেকৈ গৈ থাকে। এতিয়া যদি ডেসিমেল দি দিওঁ, ডেসিমেলৰ নেক্সটটো কি হ'ব, ডেসিমেলৰ নেক্সটটো আমি কওঁ টেন্স, TNTHS, আৰু টেন্সৰ পিছত আমাৰ আহি যায় হান্ড্ৰেডস। এই যোনটো মই HUN লিখিলো, এই যোনটো হান্ড্ৰেডস সেইটো আহি যায়। তো ফৰ এক্সাম্পল এই নাম্বাৰটো যদি লওঁ 30.24, তেনেহলে 0, এই 0টো আছে ওয়ান্স প্লেসত, এই 3টো আছে টেন্স প্লেসত, তো এই 2টো আছে আমাৰ টেন্স প্লেসত, আৰু এই 4টো আছে হান্ড্ৰেডস প্লেসত। যেতিয়া ইয়াতে হান্ড্ৰেডস বুলি কয়, তো হান্ড্ৰেডস বুলি কোৱাৰ মিনিংটো এইটো হ'ল আমি এই ওয়ান্স টেন্স হান্ড্ৰেড এইখিনি আমি নলওঁ। তো সেইকাৰণে এই ডেসিমেলৰ লেফট হেণ্ড সাইডে যদি চাওঁ ইয়াতে খালি 0 আছে, ওয়াত খালি আমাৰ নাম্বাৰ থাকিব ৰাইট হেণ্ড সাইডে, আৰু ৰাইট হেণ্ড সাইডো কিমান থাকিব, টেন্স প্লেসত থাকিব আৰু হান্ড্ৰেডস প্লেসত থাকিব। সেইকাৰণে এইটো হান্ড্ৰেডস বুলি কোৱা হৈছে। এতিয়া কুৱেশ্যনটোলৈ ঘূৰি আহোঁ। তো আমাক ইয়াতে এই কুৱেশ্যনটোত উলিয়াব দিছে 30.24 divided by 0.42. And try pausing the video and solving it on your own before I work through it. So there's a couple of ways you could think about it. We could just write it as 30.24 divided by 0.42. But what do you do now? Well, the important realization is when you're doing a division problem like this, you will get the same answer as long as you multiply or divide both numbers by the same thing. And to understand that, we could rewrite this division as 30.42 over 0.42. We could write it really as a fraction, and we know that when we have a তো এতিয়া আমি কি কৰিম, এই বস্তুটো ডিভিজন কৰাৰ আগতে আমিতো অবভিয়াসলি এটা লং ডিভিজন কৰিব লাগিব। আমি কৰিব লাগিব 30.24, আৰু আমাক কৈছে যে এইটোক ডিভাইড কৰিব দিছে 0.0.42, এই হান্ড্ৰেডসটোৰে ডিভাইড কৰিব দিছে। বাট আমি কি কৰিম, আমি প্ৰথমতে এই যোনটো আমাক দিছে ষ্টেটমেণ্টটো, এইটোক আমি এটা ফ্ৰেকশ্যন ফৰ্মত লিখি ল'ম। তো আমি ইয়াতে লিখি ল'ম 30.24, এইটো একচুৱেলি 30.24 হ'ব লাগিছিল, এইটো বাই মিষ্টেক 0.42 লিখিলে, তো ডিভাইডেড বাই 0.42। তো আমি সিম্পলি এইটো এটা ফ্ৰেকশ্যন, নিউমাৰেটৰ বাই ডিনমিনেটৰ ফৰ্মত এইটো নোট ডাউন কৰি লৈছোঁ। A fraction like this, we're not changing the value of the fraction if we multiply the numerator and the denominator by the same quantity. And so what could we multiply this denominator by to make it a whole number? Well, we could... তো এতিয়া আমি এই ফ্ৰেকশ্যন ফৰ্মত এই কাৰণে লিখিছোঁ বিকজ আমি কি কৰিব বিচাৰিছোঁ, আমি এই ডিনমিনেটৰটোক এটা হোল নাম্বাৰ বনাব বিচাৰিছোঁ। এইটো আমি অলৰেডি প্ৰিভিয়াছ ভিডিও সেশনটো কথা পাতি থৈছোঁ। যেতিয়া আমাৰ ওপৰত যদি ডেসিমেল থাকে আৰু তলত যদি হোল নাম্বাৰ থাকে তেতিয়া ডিভিজন কৰা ইজি হয়। তো সেইকাৰণে আমি আমাৰ ফাৰ্ষ্ট কামটো হ'ব এই 0.4টোক এটা হোল নাম্বাৰ বনাবৰ কাৰণে। তো তাৰমানে কি এই ডেসিমেল পইণ্টটো গুচাব লাগিব। এতিয়া 0.4টোক কাৰ লগত মাল্টিপ্লাই কৰিলে এই ডেসিমেল পইণ্টটো গুচি যাব। তো এইটো বস্তু আমি এনেকৈ বুজিব পাৰোঁ, যদি আমি কওঁ 0.2 তেনেহ'লেতো এইটো আমি ফ্ৰেকশ্যন ফৰ্মত দেখিলোঁ 2/10। 0.02 যদি কওঁ তেনেহ'লে এইটো হৈ যাব 2/100। ঠিক আছে, এতিয়া কথাটো হ'ল এই 0.2ক যদি আমি 2 বনাব বিচাৰোঁ তেনেহ'লে আমি কি নাম্বাৰেৰে মাল্টিপ্লাই কৰিম 0.2ক such that আমি পাই যাম 2। তো এইটো হৈছে একচুৱেলি 0.2ক আমি কি কৰিম 10ৰে যদি আমি মাল্টিপ্লাই কৰি দিওঁ, এইটোৱে হিণ্ট হৈ যায়। এই 10ৰ লগত যদি মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে এইটো হোল নাম্বাৰ হৈ যাব 2। 0.02ক যদি আমি 100ৰে মাল্টিপ্লাই কৰি দিওঁ, 0.02 into 100ৰে মাল্টিপ্লাই কৰি দিওঁ, তেনেহ'লে আমাৰ এই হোল নাম্বাৰটো হৈ যাব 2। তো তাৰমানে এইটো হিণ্ট হৈ গ'ল। তো 0.42 আছে,
তো 0.4টো হোল নাম্বাৰ বনাবৰ কাৰণে আমি কি কৰিব লাগিব এইটো মনত ৰাখিলে হ'ল তো 0.4টোকটো আমি এনেকৈ লিখিব পাৰোঁ 42/100 ৰাইট তো সেইকাৰণে আমি ইয়াক 42 বনাবৰ কাৰণে আমি কি কৰিব লাগিব 100ৰ লগত মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহে আমি পাই যাম 42 এটা হোল নাম্বাৰ তো ইয়াতে আমি কি কৰিম ডিনমিনেটৰত আমি 100ৰে মাল্টিপ্লাই কৰি দিম বাট ইয়াতে এটা প্ৰব্লেম হৈ যায় প্ৰব্লেম হৈছে যদি এইটো যে 100 মাল্টিপ্লাই কৰোঁ এইটোতো অৰিজিনেল আমাৰ যোনটো ষ্টেটমেণ্টটো হয় তাতেতো এনেকুৱা কোনো বস্তুৱে নাই তাতেতো 30.24 হে আছে ডিভাইডেড বাই 0.42 এইটো আমি নিজৰ ফালৰ পৰাহে ইয়াতে মাল্টিপ্লাই কৰিলোঁ তো জেনেৰেলি আমি মেথছত নিজৰ ফালৰ পৰা যদি মাল্টিপ্লাই কৰোঁ এইটো গণ্ডগোল হৈ যায় তো এইটোকে বেলেঞ্চ কৰিব লাগে গণ্ডগোল মানে এইটো আমি আনবেলেঞ্চ হৈ গ'ল এই বস্তুটো যে আমি এক্সট্ৰাকৈ মাল্টিপ্লাই কৰিছোঁ সেইকাৰণে এইটো আমি নিউমাৰেটৰটো দি দিম কেলে বিকজ আমি জানো একচুৱেলি কি হয় এই 100 আৰু সেই 100টো একচুৱেলি কেঞ্চেল কৰিলেতো আমাৰ সেই অৰিজিনেল 1/1 সেই অৰিজিনেল প্ৰব্লেমটো আহি যাব 30.24 ডিভাইডেড বাই 0.42 তো সেইকাৰণে মই এইটো গুচাই দিওঁ এইটো বাছ দেখুৱাবৰ কাৰণে কেঞ্চেল কৰিলোঁ তো সেইকাৰণে মই কৈছোঁ যে তলত যদি আমি 100ৰে মাল্টিপ্লাই কৰিছোঁ ওপৰতো আমি 100ৰে মাল্টিপ্লাই কৰিব লাগিব তো এইটো হৈ যাব 100 Multiply it by 10 and then another 10. So we can multiply it by 100. So let's do that. If we multiply the denominator by 100, in order to not change the value of this, we also need to multiply the numerator by 100. We're essentially multiplying by 100 over 100, which is just 1. So we're not changing the value of this fraction, or you could view this, of this division problem. So this is going to be 30.42 times 100, move the decimal 2 places to the right, gets you 3,042. The decimal is now there if you care about it. And 0.42 times 100, once again, move the decimal 2 places to the right, it is now 42. So this... So এতিয়া 30.24 এইটোক যদি 100ৰ লগত মাল্টিপ্লাই কৰোঁ কোনো প্ৰব্লেম নাই আমাৰ ডেচিমেল নাম্বাৰটো ওপৰত গুচি যাব তো এইটো হৈ যাব 3024 তলতো আমি সেইকাৰণে মাল্টিপ্লাই কৰিছোঁ 0.42 such that ই এটা হোল নাম্বাৰ হৈ যায় 42 তো এতিয়া 3024/42 হৈ গ'ল আমি এতিয়া ইজিলি কি কৰিব পাৰিম লং ডিভিজন দি পেলাই ইয়াৰ ভেলুটো উলিয়াই ল'ব পাৰিম তো 3024ক আমি ডিভাইড কৰিব লাগিব 42ৰে This is going to be the exact same thing as 3042 divided by 42. So once again, we can move the decimal here, 2 to the right. And if we move that 2 to the right, then we can move this 2 to the right. Or we need to move this 2 to the right. And so this is where now the decimal place is. You could view this as 3024. Let me clear that. 3024 divided by 42. Let me clear that. And we know how to tackle that already, but let's do it step by step. How many times does 42 go into 3? Well, it doesn't go at all, so we can move on to 30. How many times does 42 go into 30? Well, it doesn't go into 30, so we can move on to 302. How many times does 42 go into 302? And like always, this is a bit of an art when you're dividing by a 2-digit or a multi-digit number, I should say. So let's think about it a little bit. So this is roughly 40. This is roughly 300. So how many times does 40 go into 300? Well, how many times does 4 go into 30? Well, it looks like it's about 7 times. So I'm going to try out a 7, see if it works out. 7 times 2 is 14. 7 times 4 is 28. Plus 1 is 29. And now I can subtract. To do a little bit of regrouping here. So let's see. If I regroup, I take 100 from the 300. That becomes a 200. Then our 0 tens, now I have 10 tens. But I'm going to need one of those 10 tens. So that's going to be 9 tens. And I'm going to give it over here. And so this is going to be a 12. 12 minus 4. 12 minus 4 is 8. 9 minus 9 is 0. 2 minus 2 is 0. So what I got left over is less than 42. So I know that 7 is the right number. I want to go as many times as possible into 302 without going over. So now এইটোতো একেবাৰে চিম্পল ডিভিজন হয় তো 42 প্ৰথমতে আমি 30 চাম তো অবভিয়াছলি 30 যিহেতু 42তকৈ সৰু হয় তেনেহ'লে আমি কি কৰিব লাগিব 302 চাব লাগিব এতিয়া 42 কাৰ লগত ইয়াক মাল্টিপ্লাই কৰিম such that সেইটো আইদাৰ 302 আহে বা 302ৰ তলত আহে তো এইটো কাৰণেতো আমি কি কৰিম ইয়াতে 42 ইনটু কেইটামান আমি চেক কৰি ল'ব পাৰোঁ 42 ইনটু 4 কৰিম 8 আহি গ'ল 4 4 is 16 168 300তকৈ বহুত সৰু তো আমি নেক্সট নম্বৰ এটা ল'ম 42 ইনটু 6 কৰি লওঁ 42 ইনটু 6 কৰিলে আহিব 6 2 is 12 6 4 is 24 252 এইটো সৰু আছে আৰু এটা ডাঙৰ নম্বৰ ল'ম 42 ইনটু 8 যদি কৰোঁ 8 2 is 16
8 4 32 336 বেছি ডাঙৰ হৈ যায় তো আমি কি কৰিম তাৰপিছত 42 into 7 লৈ ল'ম 42 into 7 লৈ ল'লে আমাৰ আহিব 7 2 14 1 carry over 7 4 28 294 তো এইটো এটা সবতকৈ ভাল নাম্বাৰ যোনটো 300 ৰ অলমোষ্ট ওচৰে আছে এতিয়া 300 ৰ পৰা 294 এটো কেনেকৈ মাইনাস কৰে মই এটো বড় লৈ প্লে কৰে এইখিনি বস্তুটো আই হোপ সবৰে ক্লিয়াৰ আছে তো আমি মাইনাস কৰিলে পাই যাম 8 এতিয়া নেক্সট 8 যেহেতু 42 কৈ সৰু তাৰমানে এই 4 টো আমাৰ এতিয়া নামি আহিব এতিয়া 42 টাইমছ কিমান হয় 42 টাইমছ যদি আমি 2 কৰি দিও 42 টাইমছ 2 হৈ যায় 84 তাৰমানে আমাৰ আহি গল 0 তো তাৰমানে 3024 42 ৰে ডিভাইড কৰিলে আমি পাই যাম 72 অৰ ইন আদাৰ ওৱৰ্ডছ আমি এটো কম যে 30.24 ক যদি 0.42 ৰে ডিভাইড কৰো তো ইয়াতে একচুয়াল প্ৰবলেমটো আছে 30.24 ক যদি আমি 0.42 ৰে ডিভাইড কৰো তেনেহলে আমাৰ আনসাৰ আহিব 72 Now let's bring down the next digit. Let's bring down this 4 over here. How many times does 42 go into 84? Well, that jumps out at you, or hopefully it starts to, it goes 2 times. 2 times 2 is 4. 2 times 4 is 8. You subtract, and we have no remainder. So 3042 divided by 42 is the same thing as 30.42 divided by 0.42, and it's going to be equal to 72. It's going to be equal to 72. Actually, I didn't have to copy and paste that. I'll just write this. This is equal to 72. This is equal to 72. 72. Just like that. So I hope এতিয়া এখিনি কেনেকা কৰে স্টেপটো ক্লিয়াৰ হৈ গল তো আমাৰ আনসাৰ আহিছে 72 তো ভেৰি ইন্টাৰেষ্টিং প্ৰবলেম আছিল এটা ডেসিমেল নাম্বাৰক আন এটা ডেসিমেল নাম্বাৰে ডিভাইড কৰিলো বাট আনসাৰটো কিন্তু আমাৰ হোল নাম্বাৰ আহিলে তো ইয়াতো আমি কেয়াৰফুল থাকিব লাগিব আমাৰ ক্যালকুলেশনত তো আই হোপ বস্তুবোৰ সব ক্লিয়াৰ হৈ গল আজিৰ সেশনটো আমি এখিনতে সমাপ্ত কৰিলো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ